নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই সকলো কোৱা নাই, কিছুসকলক কৈছোঁ যিসকলে এনেকুৱা অত্যাচাৰ কৰি আহিছে। মদটো খাব লাগে, মদ খোৱাত কোনো বাধা নাই, কিন্তু মদ খোৱাৰ সীমা আছে। কিছুমান মানুহে সকলো কোৱা নাই, কিছুমান মানুহে মদ খাই ইমান অত্যাচাৰ কৰে নহয়, ইমান অত্যাচাৰ কৰে নহয়, ঘৰৰ মানুহ কোনো শান্তিত থাকিব নোৱাৰে। মদ খাইছে খওক, মদ খোৱাত কোনো বাধা নাই, কিন্তু মদ খোৱা নিজে যিমানটো কণ্ট্ৰলত কেপাচিটিত খাব পাৰে সিমানটো কেপাচিটিত খাব, বেছি অধিক নাখাব। মদ বেছিকৈ খাই আহিব, ৰাতি এডোখৰত আহি পিনাই কাজিয়া লাগিব, মাৰপিট কৰিব, মাক বাপেকৰ লগত কাজিয়া লাগিব, বাই ভনীৰ লগত লাগিব, নিজৰ ল'ৰা ছোৱালী ঘৈণীয়েক সকলো লগত কাজিয়া লাগিব, কিন্তু প্ৰফিট কাৰ লাভ? আপুনি যেনিবা কাজিয়া লাগিল, লাভ হ'ল কাৰ? নিজৰটো লোকচান ন। সেই আপোনালোকৰ নিজৰ পৰিয়ালৰতো নিজৰ মানুহ ন, সেয়া নিজৰেতো মানুহ। আপুনি নিজৰ মানুহৰ লগত কাজিয়া লাগিলে ন কি আছে? একোতো নাই, একো লাভ নহয় আপোনাৰ, বৰঞ্চ নিজৰহে লোকচান। কাৰণ কাইলৈ যদি আপুনি বিপদত পৰে, কিন্তু আপুনি যাৰ লগত মদ খায় তেওঁলোকে কিন্তু আপোনাক তাহানিও সহায় নকৰে, কোনোদিন আপোনাৰ সহায় হাত আগ নপৰাই। মদ খোৱা টাইমত আপুনি মদে ভাতে মাংস চব দগৰি খাব, কিন্তু আপোনাৰ বিপদৰ সময়ত কেতিয়াও সহায় নকৰে। আপোনাৰ ঘৰৰ মানুহকেইটাহে আপোনাক হাত পাতি ধৰিব। আপুনি যিমান অত্যাচাৰ কৰে, যিমান মাক বাপেকক দেখিব নোৱাৰে, বাই ভনী, ককাই ভাই ভনী, নিজৰ ল'ৰা ছোৱালী, নিজৰ মানুহজনী সকলোকে আপুনি দেখিব নোৱাৰে, কিন্তু সিহঁতে আপোনাক হাত পাতি ধৰিব। মনত ৰাখিব কিন্তু কথাষাৰ, মদ খাই অত্যাচাৰ কাহানিও নকৰিব, কেতিয়াও নকৰিব যিমান পাৰে।